ঐ কি কি হল এনেকে বহি থাকিবি নেকি? এনেকে মন চন ভাল নাই লাগে। হয় একেবাৰে মন চন বেয়া আজি আমাৰ দেই। নমস্কাৰ, মোৰ নাম ধীৰাজ ৰাভা। নমস্কাৰ, মোৰ নাম জুলি ৰাভা। তো আজি কিহৰ কাৰণে আমাৰ হাজবেণ্ড ৱাইফৰ মনগিলা দুৰ্বল, মানে একেবাৰে বেয়া লাগি আছে দেই। তো কিহৰ কাৰণে বেয়া, আহক ভিডিঅ'খন কৰোঁ আৰম্ভ। তো আহক ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম যে কিহৰ কাৰণে মন বেয়া হৈ আছে আজি। তো আহক মোৰ পিছে পিছে আহি থাকক। বলক ভিডিঅ'খন চাই থাকিলে গম পাব। এয়া এই অমিতা গছখন ইমান কষ্টকে ডাঙৰ দীঘল কৰিলোঁ, মানে খাব লাগে এখন না। আজি ৰাতিপুৱা উঠি চালোঁ ভাঙি আছে। তাৰমানে এই গছখনৰ ফল কিমান লাগিছিল, কিমান ফল ফুলিছিল, মানে আপোনালোকক দেখুৱাই আছোঁ। আহক ইয়া চাব পাৰে কিমান ফুলি আছিল অমিতা বিলাক। ইয়া আৰু ইমান ফুলি আছিলে, সৰু সৰুকে ফুলি আছে। ইয়া ইমান খেলা আছিল ফলকেইটা নাই আৰু আজিৰ পৰা খাব নাপাম আৰু মধু আৰু আছে ইয়াতে। মোৰ লাই বাৰী বিলা নাই আৰু চেচ ভাঙি গেল। আৰু ইয়া অমিতাবিলাক আৰু নি গেল, মানুহবিলাক নি গেল। একদম মানে পূৰা ফল লাগিছিল। মানে মই ভাবিছিলোঁ কিবা এটা দিম নেকি, আমি কি ঠেকন দিয়া বুলি কওঁ দেই, দিম বুলি ভাবিছিলোঁ, কিন্তু আজি দিম কালি দিম সময় নাপালোঁ, মানে ভাঙি শেষ। এয়া আপোনালোকক কৈ আছোঁ। তো ইমানকেইটা ফল লাগিছিল, তো বহুত আৰু মানে মানে জাকে তাকে দিয়া হ'ল দেই অমিতাটো। মানে বেয়া লাগেতো না, তো মানে খুবেই বেয়া লাগি আছে তাৰ কাৰণে আজি। তো এইবিলাক ঘৰত মানে অমিতা গছ বা কেনেকুৱা লাই শাক কিবা কিবি থাকিলে মানে খুবেই কি হয়, সহায় হয় আৰু মানে মানে বাহিৰত বজাৰত গ'লে যিহে দাম বস্তুৰ দাম, তো এইবিলাক থাকিলে বাৰীত, নিজৰ বাৰীত যদি এইবিলাক থাকে অৰিজিনেল, মানে এইবিলাক শাকটো এইবিলাক থাকিলে ভাল লাগে আৰু বহুত ৰেহাই হয় টকা পইচাৰ পৰা। তো খুবেই বেয়া লাগি আছে তাৰ কাৰণে, যিহেতুকে আমি এইবিলাক অমিতা গছ, কেতিয়াবা অমিতা খাৰ, কেতিয়াবা অমিতা পিঠালি, কেতিয়াবা অমিতা ভাজি এইবিলাকে খাই থাকোঁ। তো আজি ঘপককৈ ৰাতিপুৱা উঠি দেখিলোঁ মানে গছখন ভাঙি আছে। এয়া খুবেই বেয়া লাগি আছে তাৰ কাৰণে, আপোনালোকতো দেখুৱাই দিলোঁ। তো ইয়াতে আছে, ইয়াতকৈ আৰু ডাঙৰ ডাঙৰ ঘৰৰ ভিতৰত থৈছোঁ আমি কেইটামান, আৰু বাকীবিলাক লৈ যোৱা হ'ল, ঘৰৰ কাষৰ মানুহবিলাকে লৈ গ'ল আৰু লৈ গ'ল। তো আপোনালোকক দেখুৱাই আছোঁ কিমান ডাঙৰ ডাঙৰ আছিল তাত, ঘৰত আছে এতিয়াও দেখি আছোঁ আপুনি কিমান ডাঙৰ ডাঙৰকৈ ফুলিছিল দেই। এইখন যে দেখি আছে, ঠিক এনেধৰণৰ যদি অমিতা গছত দিয়া হ'ল হয়, তো অমিতা গছখন ভাঙি নেগেল হয়। তো এয়া কলগছখনত আমি এনেকৈ দি থৈছোঁ, মানে কলখন লাগিলে মানে হিলি যায়, মানে গাছবিলাক পূৰা হালকা। এই মধু গছখনে এনেকুৱাই আছিল। তো এনেকৈ যদি মই অমিতা গছখনত দি থ'ব পালে হয়, এই অমিতা গছখনত যদি দি থ'ব পালে হয়, আমাৰ অমিতা গছখন থাকি গ'ল হয় না। তো খুবেই বেয়া লাগি আছে। তো আকৌ ঘৰত আছে কেইটামান ডাঙৰ ডাঙৰগিলা, আপোনালোক দেখাইছোঁ, আহক চাই লওক। তো এইয়া চাই লওক ইমান ডাঙৰ ডাঙৰ হয় অমিতা ন, মানে ইমান ডাঙৰ ডাঙৰ অমিতা, মানে এটা পাৰিলে এটা কাঢ়িলে মানে ইয়াতে চব্জি বনোৱা যায়, প্লাছ ইয়াতে অমিতা গছৰ পিঠালি গুড়ি বনোৱা যায়, মানে দালিৰ লগতো বইল কৰি খোৱা যায়। মানে এটা কাঢ়িলে মানে মোটামুটি দুসাঁজমান হয় আৰু তাৰ কাৰণে বহুতেই বেয়া লাগি আছে। চা নাই ইমান ডাঙৰ ডাঙৰ তো গাছ হ'ল এইখিনিমান মাত্ৰ, তাৰ কাৰণে ভাঙিছে, কিন্তু খুবেই বেয়া লাগি আছে। মানে ঠেকনটো দিব পাৰিলে হয়, থাকিলে হয়। তাৰ কাৰণে কি ক'ম আৰু মানে তাকে বেয়া লাগি আছে। ৱাইফজনীৰো মন বেয়া, ৰাতিপুৱা মানে শুই উঠি দেখিলোঁ মানে অমিতা গছখন ভাঙি থকাৰ কাৰণে একেবাৰে মন বেয়া দেই। তাকে অকণমান ভিডিঅ' বনালোঁ আৰু দেই। তো মানে আপোনালোকৰ তেনেকুৱা হয়নে নহয়, মানে ঘৰৰ কিবা এটা ফল মূল বা কিবা এটা চব্জি গছ, মধু গছ, অমিতা গছ, তেনেকুৱা কিবা ক্ষতি হ'লে বহুত বেয়া লাগে না মনটা। মানে আজি আমাৰ ঠিক তেনেকুৱাই হৈছে। আপোনালোকৰ তেনেকুৱা বেয়া লাগে নে নালাগে জনাই দিব। তো তাকে অকণমান ভিডিঅ' বনালোঁ আৰু দেই। তো ভিডিঅ'খনত আপোনালোকে মন চন বেয়া লাগে নে নালাগে, এনেকুৱা মানে ফল মূলবিলাক নষ্ট হ'লে জনাই দিব বুলি সকলোৰে পৰা আশা ৰাখিলোঁ দেই। তো আজিৰ ভিডিঅ' এইখিনিয়ে আৰু দেই। নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ। বাই বাই।